হে গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি ব্লগত আপোনালোকে দেখিবলৈ পাব যে মই দিনটো কি কৰিলোঁ। আৰু এয়া প্ৰথমে গৈছিলোঁ মাৰ লগত পিঠাগুড়ি খুন্দিবলৈ বুলি। আৰু ইমান বেছি ৰ'দ মানে সূৰ্য দেৱতাই মাজে মাজে তেওঁৰ কিবা এটা হয় অকণমান মানে জোখতকৈ বেছিয়ে পাৱাৰটো দিবলৈ মন যায়। আৰু আমাৰ ঘৰৰ ৰাস্তাৰ ইপাৰে দেখিছেনে ইমান ধুনীয়াকৈ পথাৰখন একেবাৰে সেউজীয়া হৈ গৈছে। মই পিছে মাৰ লগত পিঠাগুড়ি খুন্দিবলৈ গৈ পিনি ফোন চাইহে বহি আছোঁ, কাৰণ আজি খুৰীয়ে মাক সহায় কৰি দিলে আৰু মোৰ কষ্টটো কমি গ'ল। মই পিছে ভালেই পালোঁ, ইমান গৰমত মোৰ মানে একেবাৰে ইচ্ছা নাছিল। তাৰ পৰা আমাৰ পোৱালি আহিলে স্কুলৰ পৰা, আহি পিনি সি মানে ঢেঁকীটোত বহি দিছে, মাকৰ লগত খেলিছে। আৰু তাৰ পৰা মই ভিডিঅ' কৰা দেখি সি মানে লেভেলটো অকণমান বেছিয়ে মাৰি দিলে, উস্তাদ দিছে সি অকণমান। আৰু ৰ'দটো চাওক, ইমান বেছি ৰ'দ, মই ঘৰলৈ কেনেকৈ যাম বুলি চিন্তা কৰি থাকোঁতে আমাৰ খুৰীয়ে দিলে মোক এটা ছাতি, আৰু মই ভালেই পালোঁ। আৰু আমাৰ মাৰ ৰ'দৰ সাহসটো চাওক, খালী ভৰিয়ে বিন্দাছ পকা ৰাস্তাত গৈ আছে ইমান গৰমতো। আৰু মই চেণ্ডেল পিন্ধি ছাতি লৈ যাব পৰা নাই, মাৰ পৰা কিমান পিছত থাকি গৈছোঁ। তাৰপিছত গৈছিলোঁ, আজি পিছে আমাৰ এই পোৱালিটোৰ বাৰ্থডে আছিল, তাৰ বাৰ্থডে নিমন্ত্ৰণ দিবলৈ। ইয়াক পিছে সকলোৱে কমেণ্টত ধুনীয়াকৈ হেপী বাৰ্থডে বুলি কৈ থৈ যাব দেই। আৰু ইয়াৰ মানে আজি এবছৰ সম্পূৰ্ণ হ'ল, আৰু সিদিনাখন জন্ম হৈছিলেহি। ইমান সোনকালে এবছৰ হৈ থাকিলে, মই মানে ভাবিবই পৰা নাই কেনেকৈ যে ইমান পটককৈ ডাঙৰ হৈছে। সৰু হৈ থাকোঁতে মানে মই ল'ৰা ছোৱালীবোৰক বেছিয়ে ভাল পাওঁ, মানে একদম মৰম কৰি ভাল পাওঁ। এতিয়া ডাঙৰ হৈ গ'লে মানে ইহঁতি আমাক ঘূৰাই ডাঙৰ হ'লে পিতে, আমাৰ ইটো পোৱালিও মোক এতিয়া পিতে।